নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম কেনেকৈ কুকুৰা পালন কৰিলে বেছিকৈ লাভ হয় তাৰ পাঁচটা উপায়ৰ বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল কুকুৰা পালন সকলোৱে কৰিব পাৰে কিন্তু কেনেকৈ কুকুৰা পালন কৰিলে বেছিকৈ লাভ হয় সেই বিষয়ে বহুতেই নাজানে যাৰ বাবে বহুতেই কুকুৰা পালন কৰি লোকচানৰ সন্মুখীন হয় চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰি বেছিকৈ উপাৰ্জন কৰিব বিচাৰে বা বেছি টকা লাভ কৰিব বিচাৰে তেনেহলে এক নম্বৰতে আপোনালোকে সঠিক প্ৰজাতিৰ কুকুৰা নিৰ্বাচন কৰিব লাগিব বহুতেই কাৰোবাক দেখি বা ইউটিউবত কাৰোবাৰ ভিডিঅ' চাই যিকোনো প্ৰজাতিৰ কুকুৰা পালন কৰে আৰু যেতিয়া সময়ত তেওঁলোকে কুকুৰাবোৰ বিক্ৰী কৰিব নোৱাৰে তেতিয়া তেওঁলোকে সমস্যাৰ সন্মুখীন হয় কুকুৰা পালন কৰি সফল হ'বলৈ বা কুকুৰা পালন কৰি বেছি টকা উপাৰ্জন কৰিবলৈ আপোনালোকে সঠিক প্ৰজাতিৰ কুকুৰা নিৰ্বাচন কৰাটো বহুত বেছি প্ৰয়োজন চাওক বন্ধু বান্ধৱীসকল কুকুৰা পালন আৰম্ভ কৰাৰ আগতে আপোনালোকে এইটো চাব লাগিব যে আপোনালোকে কিহৰ বাবে কুকুৰা পালন কৰিব বিচাৰে আপোনালোকে কণী বিক্ৰী কৰিবৰ বাবে কুকুৰা পালন কৰিব বিচাৰে নে মাংস উৎপাদনৰ বাবে কুকুৰা পালন কৰিব বিচাৰে মানে কুকুৰাবোৰ ডাঙৰ কৰি আপোনালোকে সিহঁতক বিক্ৰী কৰিব বিচাৰে চাওক যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে আপোনালোকে হেতু প্ৰজাতিৰ কুকুৰা পালন কৰিব লাগিব বা হেতু প্ৰজাতিৰ কুকুৰা নিৰ্বাচিত কৰিব লাগিব যিটো প্ৰজাতিৰ কুকুৰা কণী উৎপাদনত ভাল বা যিটো প্ৰজাতিৰ কুকুৰাই কণী বেছিকৈ দিয়ে কণী উৎপাদনৰ বাবে আপোনালোকে আৰায়াৰ কুকুৰা পালন কৰিব পাৰে ব্লেক ষ্টলপ কুকুৰা পালন কৰিব পাৰে নাইবা আপোনালোকে হোৱাইট লেগহৰ্ন কুকুৰা পালন কৰিব পাৰে যদি আপোনালোকে মাংস উৎপাদনৰ বাবে কুকুৰা পালন কৰিব বিচাৰে আৰু কুকুৰাবোৰ সোনকালে বিক্ৰীৰ উপযুক্ত হোৱাটো বিচাৰে কুকুৰাবোৰ সোনকালে ডাঙৰ হোৱাটো বিচাৰে তেনেহলে আপোনালোকে গ্ৰামপ্ৰিয়া কুকুৰা পালন কৰিব পাৰে আপোনালোকে সোণালী কুকুৰা পালন কৰিব পাৰে ক্ৰয়লাৰ ডাবল এফজি কুকুৰা পালন কৰিব পাৰে মাংস উৎপাদনৰ বাবে আপোনালোকে লোকেল কুকুৰাও পালন কৰিব পাৰে কিন্তু লোকেল কুকুৰাবোৰক আপোনালোকে সোনকালে বিক্ৰী কৰিব নোৱাৰিব লোকেল কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত হ'বলৈ বা লোকেল কুকুৰাৰ ওজন 1 কেজি হ'বলৈ প্ৰায় 3.5 পৰা 4 মাহ সময় লাগে যদিহে আপোনালোকে সিহঁতক ভাল কোৱালিটিৰ কমাৰ্চিয়েল দানা খাবলৈ দিয়ে তেতিয়া যদি আপোনালোকে ভাল কোৱালিটিৰ কমাৰ্চিয়েল দানা সিহঁতক খাবলৈ নিদিয়ে তেতিয়া কিন্তু 4.5 পৰা 5 মাহ সময় লাগিব পাৰে কুকুৰা পালন কৰি বেছিকৈ উপাৰ্জন কৰিবলৈ বা বেছিকৈ টকা লাভ কৰিবলৈ কেৱল সঠিক প্ৰজাতিৰ কুকুৰা নিৰ্বাচন কৰিলেও নহব আপোনালোকে ভাল কোৱালিটিৰ পোৱালিও নিৰ্বাচন কৰিব পাৰিব লাগিব যদি আপোনালোকে জোৰটোৰ পৰা কুকুৰাৰ পোৱালি কিনে তেতিয়া কিন্তু আপোনালোকে বিপদত পৰিব পাৰে যদি আপোনালোকে ভাল কোৱালিটিৰ পোৱালি নিৰ্বাচন নকৰে বা যদি আপোনালোকে বেয়া কোৱালিটিৰ পোৱালি লৈ ফাৰ্ম কৰে তেতিয়া সিহঁতৰ মাজত বেমাৰ আজাৰ বেছিকৈ দেখা দিব যাৰ বাবে পোৱালিবোৰ মৰিবও পাৰে আৰু দৰব কিনোতে আপোনালোকৰ বেছিকৈ টকা খৰচ হ'ব লগতে পোৱালিবোৰৰ গ্ৰোথ ভাল নহ'ব যাৰ বাবে আপোনালোকে লোকচানৰ সন্মুখীন হ'ব সেই কাৰণে আপোনালোকে সদায় ভাল কোৱালিটিৰ পোৱালি নিৰ্বাচন কৰিব আপোনালোকে যদি এ গ্ৰেডৰ পোৱালি লৈ ফাৰ্ম কৰে তেতিয়া আপোনালোকে লাভান্বিত হ'ব বা বেছি উপাৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনালোকে জোৰটোৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় নকৰিব আপোনালোকে সদায় নিজৰ বিশ্বাসযোগ্য বা চাৰ্টিফাইড হেচাৰীৰ পৰাহে কুকুৰাৰ পোৱালিবোৰ ক্ৰয় কৰিব যদি আপোনালোকে কুকুৰা পালন কৰি বেছিকৈ উপাৰ্জন কৰিব বিচাৰে বা যদি আপোনালোকে কুকুৰা পালন কৰি বেছিকৈ টকা লাভ কৰিব বিচাৰে তেনেহলে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে কম খৰচত বিক্ৰীৰ উপযুক্ত কৰিবলৈ চেষ্টা কৰিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক কম খৰচত বিক্ৰীৰ উপযুক্ত কৰিব পাৰে তেতিয়া আপোনালোকৰ লাভৰ অংশ বাঢ়ি যাব বা আপোনালোকে বেছিকৈ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব যদি আপোনালোকে কুকুৰা পালন কৰোঁতে বেছি টকা খৰচ কৰে তেতিয়া আপোনালোকৰ লাভৰ অংশ কমি যাব বা কেতিয়াবা হয়তো আপোনালোকৰ লোকচানো হ'ব পাৰে কুকুৰা পালন কৰোঁতে আপোনালোকে কম খৰচত কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰিব লাগিব তাৰ মানে এইটো নহয় যে কুকুৰাবোৰক আপোনালোকে কম দামী দানা খাবলৈ দিব বা কুকুৰাবোৰক দানা খাবলৈ দিওঁতে আপোনালোকে কৃপণালী কৰিব চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটি দানা খাবলৈ দিবই লাগিব লগতে এদিনত এটা কুকুৰাক যিমান দানাৰ প্ৰয়োজন হয় সিমানখিনি দানা কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব লাগিব কুকুৰাবোৰক যদি আপোনালোকে দানা খাবলৈ দিওঁতে কৃপণালী কৰে বা কুকুৰাবোৰক যদি আপোনালোকে ভাল কোৱালিটি দানা খাবলৈ নিদিয়ে তেতিয়া কুকুৰাবোৰৰ ওজন সোনকালে বৃদ্ধি নহ'ব বা কুকুৰাবোৰৰ মাজত বিভিন্ন বেমাৰ আজাৰে দেখা দিব পাৰে সেই কাৰণে আপোনালোকে কুকুৰাবোৰক দানা খাবলৈ দিওঁতেও কৃপণালী কৰিব নালাগিব লগতে কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটি দানা খাবলৈ দিব লাগিব কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব কুকুৰাৰ দানাৰ খৰচ কিন্তু আপোনালোকে কম কৰিব পাৰিব তাৰ বিভিন্ন উপায় আছে যেনে কুকুৰাবোৰক আপোনালোকে কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে মানে কিনি অনা দানাৰ সমান্তৰালভাৱে ঘৰুৱা খাদ্য খাবলৈ দিব পাৰে কুকুৰাৰ বাবে আপোনালোকে ঘৰতে দানাও প্ৰস্তুত কৰিব পাৰে আৰু কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে যদি আপোনালোকে ঘৰতে প্ৰস্তুত কৰা দানাও কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া আপোনালোকৰ খৰচ কমি যাব আৰু কুকুৰাৰ বাবে ঘৰতে
কেনেকৈ দানা প্ৰস্তুত কৰা হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে মই বহুকিটা ভিডিও আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্ট বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকিটা ভিডিও চাব পাৰে কুকুৰাৰ দানাৰ খৰচ কম কৰিবলৈ আপোনালোকে কুকুৰাবোৰক ঘৰৰ যি পেলনীয়া খাদ্য থাকে বা ঘৰৰ যি ৰৈ যোৱা খাদ্য থাকে সেইবোৰো খাবলৈ দিব পাৰে ঘৰৰ ধান চাউল খাবলৈ দিব পাৰে মাকৈ খাবলৈ দিব পাৰে ইয়াৰ উপৰিও সেউজীয়া শাকপাচলিৰ অংশ বা সেউজীয়া শাকপাচলি খাবলৈ দিব পাৰে সজিনা গছৰ পাত খাবলৈ দিব পাৰে মূলাৰ পাত খাবলৈ দিব পাৰে বন্ধাকবি খাবলৈ দিব পাৰে অমিতা খাবলৈ দিব পাৰে অমিতাৰ পাত খাবলৈ দিব পাৰে কল পচলা খাবলৈ দিব পাৰে কলপাত খাবলৈ দিব পাৰে আৰু এনেকৈ আপোনালোকে কুকুৰাৰ দানাৰ খৰচ কম কৰিব পাৰে বন্ধু-বান্ধৱীসকল কুকুৰাবোৰক কম খৰচত বিক্ৰীৰ উপযুক্ত কৰিবলৈ কুকুৰাবোৰক আপোনালোকে দৰবো বেছিকৈ খাবলৈ দিব নালাগিব যেতিয়া প্ৰয়োজন হয় তেতিয়াহে কুকুৰাবোৰক আপোনালোকে দৰব খাবলৈ দিব লাগিব কুকুৰাবোৰক যদি আপোনালোকে অনবৰতে দৰব কিনি খাবলৈ দি থাকে তেতিয়া আপোনালোকৰ খৰচ বাঢ়ি যাব যাৰ বাবে আপোনালোকৰ লাভৰ অংশ কমি যাব কুকুৰা পালন কৰিলে আপোনালোকে এটা কথা সদায় মনত ৰাখিব যদি আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিবোৰ ভালকৈ মানি চলে কুকুৰাবোৰক যদি আপোনালোকে পৰিষ্কাৰ ঠাইত ৰাখে পৰিষ্কাৰ পানী খাবলৈ দিয়ে পৰিষ্কাৰ বাচন বৰ্তন দানা পানী খাবলৈ দিয়ে কুকুৰাবোৰক ভাল কোৱালিটি দানা খাবলৈ দিয়ে লগতে সময়মতে দানা পানী খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ মাজত সাধাৰণতে বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা নাযায় যদি কুকুৰাবোৰক আপোনালোকে ভালকৈ চোৱাচিতা কৰে তেতিয়া কুকুৰাৰ মাজত বেমাৰ আজাৰ বেছিকৈ নহয় যাৰ বাবে আপোনালোকে দৰব কিনিও কুকুৰাবোৰক বেছিকৈ খাবলৈ দিবলগীয়া নহয় আৰু এনেকৈ আপোনালোকে খৰচ কম কৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰে কুকুৰা পালন কৰি যদি আপোনালোকে বেছিকৈ উপাৰ্জন কৰিব বিচাৰে তেনেহলে তৃতীয়তে কুকুৰাৰ কণী বা কুকুৰাবোৰক আপোনালোকে নিজে গ্ৰাহকক বিক্ৰী কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকে কুকুৰাৰ কণী বা কুকুৰাবোৰক নিজে বজাৰত গৈ বিক্ৰী কৰে বা নিজে গ্ৰাহকক বিক্ৰী কৰে তেতিয়া আপোনালোকে বেছি দামত বিক্ৰী কৰিব পাৰিব আৰু যদি আপোনালোকে বেছি দামত বিক্ৰী কৰে তেতিয়া আপোনালোকৰ লাভৰ অংশ বাঢ়ি যাব আপোনালোকৰ উপাৰ্জন বৃদ্ধি হ'ব কুকুৰা পালন কৰি যদি আপোনালোকে বেছিকৈ উপাৰ্জন কৰিব বিচাৰে তেনেহলে 4 নম্বৰতে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিব লাগিব লগতে কুকুৰাবোৰক আপোনালোকে সময়মতে গুটিকিটা ভ্যাকচিন কৰিব লাগিব মই আপোনালোকক আগতে উল্লেখ কৰি আহিছো যে কুকুৰাবোৰক যদি আপোনালোকে পৰিষ্কাৰ ঠাইত ৰাখে পৰিষ্কাৰ পানী খাবলৈ দিয়ে পৰিষ্কাৰ বাচন বৰ্তনৰ দানা পানী খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ মাজত বেমাৰ আজাৰ কমকৈ হ'ব আৰু কুকুৰাবোৰক যদি আপোনালোকে সময়মতে ভ্যাকচিন কৰি দিয়ে তেতিয়া ৰাণীখেত আৰু আইবিডিৰ দৰে ভয়ংকৰ বেমাৰৰ পৰা কুকুৰাবোৰক আপোনালোকে বচাব পাৰিব আৰু কুকুৰাবোৰ যেতিয়া সুস্থ থাকিব তেতিয়া দৰব কিনোতে আপোনালোকৰ বেছি টকা খৰচ নহব কুকুৰাবোৰ সুস্থ থাকিলে কুকুৰাবোৰক আপোনালোকে ভালকৈ বিক্ৰী কৰিব পাৰিব তেতিয়া আপোনালোকৰ লাভৰ অংশ বাঢ়ি যাব যদি আপোনালোকে কুকুৰা পালন কৰি বেছিকৈ উপাৰ্জন কৰিব বিচাৰে তেনেহলে 5 নম্বৰতে কুকুৰাৰ কণী বা কুকুৰাবোৰক বিক্ৰী কৰাৰ উপৰিও আপোনালোকে কুকুৰাৰ মল বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰে চাওক বন্ধু-বান্ধৱীসকল কুকুৰা পালন কৰিলে কুকুৰাৰ কণী বিক্ৰী কৰি উপাৰ্জন কৰিব পৰা যায় লগতে কুকুৰাবোৰক বিক্ৰী কৰি উপাৰ্জন কৰিব পৰা যায় আৰু ইয়াৰ লগতে কুকুৰাৰ মল বিক্ৰী কৰি উপাৰ্জন কৰিব পৰা যায় চাওক বন্ধু-বান্ধৱীসকল কুকুৰাৰ মল খেতি পথাৰত সাৰ হিচাপে ব্যৱহাৰ কৰা হয় আৰু হেয়া কিনিবলৈ বিভিন্ন ঠাইৰ পৰা মানুহ আহে আপোনালোকে হেয়া বিক্ৰীও কৰিব পাৰে নাইবা যদি আপোনালোকে খেতি কৰে তেনেহলে নিজৰ খেতি পথাৰটো আপোনালোকে হেয়া ব্যৱহাৰ কৰিব পাৰে আৰু শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰে আৰু এনেকৈ আপোনালোকে নিজৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰিব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ